ইয়াৰ পাছত আমাৰ মাজত আছে আমাৰ ৰাভা আসাম সাহিত্য পৰিষদৰ নিৰ্বাচনত আমাৰ ৩৬টা সিট আছে। এই ৩৬টা সিটত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তাৰে ৩টা সিট ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে ইতিমধ্যে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। বাকী যি ৩৩টা সিট আছে এই ৩৩টা সিটতো নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। আৰু আপোনালোকে দেখিব ৪ তাৰিখে ৰিজাল্ট হ'ব। ৪ তাৰিখে আপোনালোকে দেখিব যে ৩৬টা সিট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে এইবাৰ আকৌ চৰকাৰ গঠন কৰিব। আমাৰ ৰাভা আসাম সাহিত্য পৰিষদ গঠন কৰিব। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ প্ৰায় ৩৭,২০,০০০ মহিলাক অৰুণোদয় দিয়াৰ কথা ঘোষণা কৰিছে আৰু ইতিমধ্যে তাৰ সেই কামৰ প্ৰচেছ আৰম্ভ হৈছে আৰু আমাৰ পলাশবাৰী সমষ্টিত প্ৰায় ৩০,০০০ মহিলাক এবাৰ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটোৰ কাৰণে পত্ৰ ফিলাপৰ কাম আৰম্ভ হৈছে ইতিমধ্যে। আৰু সেই উদ্দেশ্যে ৰাইজক সজাগতা কৰাৰ কাৰণে আজি এখন সজাগতা সভা আজি পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত কৰা হয় আৰু বৰ্তমান আমি উত্তৰ ভোলাগাঁৱতো গ্ৰাম পঞ্চায়ত অফিচত এই সজাগতা সভাখন অনুষ্ঠিত কৰোঁ। কেনেকৈ আমি তেওঁলোকে ফৰ্ম ফিল আপ কৰিব, লগতে আৰু কোন কোন ব্যক্তিয়ে পাব অৰুণোদয়, লগতে আমাৰ যিবিলাকে ঘৰ পোৱা নাই ঘৰো কেনেকৈ তেওঁলোকে আবেদন কৰিব, লেট্ৰিন কোনে পোৱা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব, এই গোটেইখিনি কথা আজি জনাবৰ কাৰণে আজি এখন সজাগতা সভা ইয়াতে অনুষ্ঠিত কৰা। ধন্যবাদ।